আমি সেইকাৰণে আজি স্মাৰকপত্ৰৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী কৰিছোঁ যে আপোনালোকে দম্ভালি মাৰি থাকে চৰকাৰখনে যে আমি সিন্ডিকেট বন্ধ কৰিছোঁ। সিন্ডিকেট যিবিলাক কৈ আছে, আজি গোলাঘাটৰ এজন চুপাৰী সিন্ডিকেটক এনকাউণ্টাৰ কৰিছিলে। তেওঁলোকে মাত্ৰ সময়ত এনকাউণ্টাৰ কৰি দেখায়, কিন্তু এতিয়া যি দেখিছোঁ আমি সিন্ডিকেট জহৰহকৈ চলি আছে চৰকাৰক ভেঙুচালি কৰি, আৰু শিলচৰ তাত আৰক্ষী জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত অকল চুপাৰী কথাটোৱেই নহয়, তাত আজি ম্যানমাৰৰ পৰা অস্ত্ৰ শস্ত্ৰ বাহনো তাত আহিব পাৰে, ড্ৰাগছ আহিব পাৰে ম্যানমাৰৰ পৰা। যে আজি উঠি অহা প্ৰজন্ম যিটো কাৰণে আমি চৰকাৰে দাবী কৰি আহিছে যে ড্ৰাগছ সেৱন বন্ধ কৰিব লাগে, কিন্তু ম্যানমাৰৰ পৰা এতিয়া ৰহ আহিব বিচাৰিছে। এটা পপি ফুল নামৰ এটা ফুল আহিছে, এই ফুলটোৰ পৰা ড্ৰাগছ বনায়। আৰু চৰকাৰখনে শিলচৰ আৰক্ষীয়ে কি কৰি আছে? শিলচৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আছে এই চুপাৰী সিন্ডিকেটসকলক আৰু এই ড্ৰাগছ অনা গাড়ীবিলাকক, আৰু অস্ত্ৰ শস্ত্ৰ যিবিলাক যান বাহন আনে সেইবিলাকো তেওঁলোকে এৰি দিছে। যদি অসমত কিবা এটা ঘটনা হৈ যায়, আজি ম্যানমাৰৰ পৰা বস্তুবিলাক আহি আছে, কিন্তু চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, কিন্তু এই ক্ষেত্ৰত নাই কৰা। সেইকাৰণে আজি আমি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী মহোদয়ক দিয়া হৈছে, আৰু লগতে আমি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ মাননীয় সঞ্চালক প্ৰধান মহোদয় অসম আৰক্ষী আৰু মাননীয় আৰক্ষী অধীক্ষক মহোদয় কাছাৰ জিলা। শিলচৰ কাছাত এই ঘটনাবিলাক হৈ আছে, আৰু আমি চৰকাৰখনে যিমানেই নকওক যে সিন্ডিকেট বন্ধ কৰিছোঁ বুলি, কিন্তু যিমানেই দম্ভালি নামক কিয় সিন্ডিকেট চলিয়ে আছে। আৰু যদি চৰকাৰে বা প্ৰশাসনে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, বাধা দিবলৈ বাধ্য হ'ম সিন্ডিকেট চক্ৰ য'ত তেওঁলোকে এইবিলাক কাম কৰি আছে। আমি সেইকাৰণে আজি স্মাৰকপত্ৰৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী কৰিছোঁ যে আপোনালোকে দম্ভালি মাৰি থাকে চৰকাৰখনে যে আমি সিন্ডিকেট বন্ধ কৰিছোঁ। সিন্ডিকেট যিবিলাক কৈ আছে, আজি গোলাঘাটৰ এজন চুপাৰী সিন্ডিকেটক এনকাউণ্টাৰ কৰিছিলে। তেওঁলোকে মাত্ৰ সময়ত এনকাউণ্টাৰ কৰি দেখায়, কিন্তু এতিয়া যি দেখিছোঁ আমি সিন্ডিকেট জহৰহকৈ চলি আছে চৰকাৰক ভেঙুচালি কৰি, আৰু শিলচৰ তাত আৰক্ষী জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত অকল চুপাৰী কথাটোৱেই নহয়, তাত আজি ম্যানমাৰৰ পৰা অস্ত্ৰ শস্ত্ৰ বাহনো তাত আহিব পাৰে, ড্ৰাগছ আহিব পাৰে ম্যানমাৰৰ পৰা। যে আজি উঠি অহা প্ৰজন্ম যিটো কাৰণে আমি চৰকাৰে দাবী কৰি আহিছে যে ড্ৰাগছ সেৱন বন্ধ কৰিব লাগে, কিন্তু ম্যানমাৰৰ পৰা এতিয়া ৰহ আহিব বিচাৰিছে। এটা পপি ফুল নামৰ এটা ফুল আহিছে, এই ফুলটোৰ পৰা ড্ৰাগছ বনায়। আৰু চৰকাৰখনে শিলচৰ আৰক্ষীয়ে কি কৰি আছে? শিলচৰ আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দি আছে এই চুপাৰী সিন্ডিকেটসকলক আৰু এই ড্ৰাগছ অনা গাড়ীবিলাকক, আৰু অস্ত্ৰ শস্ত্ৰ যিবিলাক যান বাহন আনে সেইবিলাকো তেওঁলোকে এৰি দিছে। যদি অসমত কিবা এটা ঘটনা হৈ যায়, আজি ম্যানমাৰৰ পৰা বস্তুবিলাক আহি আছে, কিন্তু চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিলে, কিন্তু এই ক্ষেত্ৰত নাই কৰা। সেইকাৰণে আজি আমি স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী মহোদয়ক দিয়া হৈছে, আৰু লগতে আমি প্ৰতিলিপি প্ৰেৰণ কৰিছোঁ মাননীয় সঞ্চালক প্ৰধান মহোদয় অসম আৰক্ষী আৰু মাননীয় আৰক্ষী অধীক্ষক মহোদয় কাছাৰ জিলা। শিলচৰ কাছাত এই ঘটনাবিলাক হৈ আছে, আৰু আমি চৰকাৰখনে যিমানেই নকওক যে সিন্ডিকেট বন্ধ কৰিছোঁ বুলি, কিন্তু যিমানেই দম্ভালি নামক কিয় সিন্ডিকেট চলিয়ে আছে। আৰু যদি চৰকাৰে বা প্ৰশাসনে এই ক্ষেত্ৰত কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে, বাধা দিবলৈ বাধ্য হ'ম সিন্ডিকেট চক্ৰ য'ত
তেওঁলোকে এইবিলাক কাম কৰি আছে।